ইনক্লুডিং ইন্ডিয়া ভাৰতবৰ্ষক 2019 2019 চনৰ পৰা অৰিজিন হল ইউএছ বেস কোম্পানী হিচাপে তেওঁলোকৰ যোনটো হেড অফিস ডুবাইৰ হেড অফিস আছে আৰু ডুবাইৰ পৰা বৰ্তমান ভাৰতবৰ্ষকে ধৰি 18খন কাণ্ট্ৰি এই ব্যৱসায় 2019 চনৰ পৰা আজি 5 বছৰ ৰাণী 2022 চনৰ 14 এপ্ৰিলত এই কোম্পানী ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে 2022 চনৰ এপ্ৰিলৰ 16 তাৰিখ আমি সকলোৱে জানো ইন্টাৰনেশ্যনেল কোম্পানী বা ইন্টাৰনেশ্যনেল সেক্টৰত যিকোনো কাম এটা আমি কৰিবলৈ লেনাদেনা কৰিবলৈ হলে কেতিয়াও আমাৰ ভাৰতীয় মুদ্ৰাৰ লগত কোনো কাম নহয় এক্সচেঞ্জ কৰিব লগা হয় এনেকুৱা এক্সচেঞ্জ কৰিলে আমি বেলেগ ধৰণৰ কাম কৰিব পাৰো আন্তঃৰাষ্ট্ৰীয়ভাৱে ঠিক তেনেকৈ ভাৰতীয় বজাৰখনৰ বা ভাৰতীয় মুদ্ৰাটো এক্সচেঞ্জ কৰিবৰ কাৰণে ট্ৰেডিং এফেক্টছৰ লগত মাৰ্জ কৰি ইনকাম কৰিবৰ কাৰণে ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশন প্ৰাইভেট লিমিটেডৰ প্ৰয়োজন হল এটা ভাৰতীয় কোম্পানী সো সিস্টাৰ কনসাৰ্ন অফ দা ট্ৰেডিং এফেক্টছ ইজ ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশন প্ৰাইভেট লিমিটেড অৰ্থাৎ ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশন এটা হল ইন্টাৰনেশ্যনেল ব্ৰেণ্ড বৰ্তমান 18খন কাণ্ট্ৰি এই ব্যৱসায় 2019 চনৰ পৰা চলিছে বাহিৰত ডলাৰ বেস হিচাপে আমি ক'ব পাৰো নাইবা BSUDT বেস হিচাপে চলে আৰু ভাৰতবৰ্ষত যেহেতু আমি এই কামখিনি কৰাৰ ইমান আমাৰ পৰিপক্ক নহয় বা আমি ফাইনেন্সৰ থ্ৰুৰে যাব লাগিব ট্ৰাষ্ট ৱালেটৰ থ্ৰুৰে যাব এনে এক্সচেঞ্জৰ থ্ৰুৰে যাব লাগিব এইখিনি যোৱাৰ লগে লগে আমাৰ যথেষ্ট খৰচৰ কথা আছে আৰু বহুত টেকনিক্যাল সাইডৰ কথা আছে সো সেইখিনি কাৰণে ভাৰতবৰ্ষ এটা কোম্পানী আজি 15 বছৰ ট্ৰেডিংৰ লগত ৰিলেটেড जो ट्रेडिंग मास्टर माइंड तैयार करे फिन एक्सपर्ट ट्रेडिंग सॉल्यूशनर जो বিষয়ে যদি আমি চাও আৰু ৰিয়েল ষ্টেটত তেওঁলোকৰ এটা সুনাম থকা এটা কোম্পানী যেটো হেড অফিস গুৰগাঁও দিল্লী গুৰগাঁও 2022 চনত মাৰ্চ হৈছে আৰু তেওঁলোকৰ লগত গভৰ্ণমেন্টৰ যিখিনি প্ৰচিডিউৰ যিমানখিনি কাম আছিল সেইখিনি কৰি মেলি ডকুমেন্টেশন কমপ্লিট কৰি তেওঁলোকে কি কৰিলে 2023 চনত জানুৱাৰী 20 তাৰিখৰ পৰা সৰ্বভাৰতত এই ব্যৱসায় আৰম্ভ কৰিছে আমি অৰিজিনটো জানিব লাগিব মানে 2022 চনত ইণ্ডিয়াত আইছে এমালগাম হৈছে ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশনৰ লগত বুজাবুজি চুক্তি হৈছে তাৰ পাছত গভৰ্ণমেন্টৰ প্ৰচিডিউৰখিনি কৰিছে কৰাৰ পাছত আহিয়ে ধামনো বিজনেছ কৰা নাই বহু কোম্পানী আহিয়ে বিজনেছ কৰে কাগজ পত্ৰ নোহোৱালৈকে তেওঁলোকে বিজনেছ তুলিয়ে পেলায় কিন্তু এখিনি কাম কৰি মেলি শেষ কৰি 2023 চনৰ 20 জানুৱাৰীৰ পৰা ব্যৱসায় আৰম্ভ হৈছে অলপ আৰু আমাৰ নৰ্থ ইষ্টত ডিব্ৰুগড়তে প্ৰথমজন ব্যক্তি আনিছে যিজন মিষ্টাৰ ৰঞ্জিত কাকতি ছাৰ তেখেতে 26 জানুৱাৰী সৰস্বতী পূজাৰ দিনা এই ব্যৱসায় প্ৰথম আইডিটো লাগিছে নৰ্থ ইষ্টত 26 জানুৱাৰী 2023ত প্ৰথম আইডিটো লাগিছে এটা দুটাকে আইডি লাগোতে মই 93 নম্বৰ আইডিটো মোৰ স্টাৰ্ট হৈছে আৰু মই গৈ কিমানত জইন কৰিছো এপ্ৰিল 28 এপ্ৰিল 2023 এপ্ৰিল একমতে আমি আহি মই হে এপ্ৰিলত আৰম্ভ কৰিছো এপ্ৰিল আৰম্ভ কৰিলো লাষ্টৰ মাহটো গলে মাত্ৰ 28 তাৰিখ তাৰ পাছত মে মাহটো অপেক্ষা কৰিলো চালো পৰ্যবেক্ষণ কৰিলো জুন জুলাই মানৰ পৰা লাহে লাহে কাম কৰিছো কৰি আজি এটা জেগা আহি পাইছো এতিয়া কথা হল মই অৰিজিনটো কৈছো তাৰ পাছত আমি আহিম ব্যৱসায় সংক্ৰান্তলৈ কোম্পানী বেসটো কি কাম কৰে প্ৰথম কথা এটা পইচা দিয়ে আমাক শুনিছো পইচা দিয়ে ক'ৰ পৰা দিয়ে যে ৰিয়েল ফ্যাক্ট আমি জানিব লাগিব এইটোৱে কোৱেশ্চন থাকে ইমান পইচা ক'ৰ পৰা দিব কেনেকে দিয়ে what is the source of this income of the company source to কি company source of trading যে লাইভ ট্ৰেডিং থ্ৰু ইন্টাৰনেশ্যনেল ট্ৰেডিং যেটো কোৱা যায় ফৰেক্স ট্ৰেডিং এণ্ড ইণ্ডিয়ান ট্ৰেডিং ইণ্ডিয়ান এণ্ড ফৰেক্স ট্ৰেডিং কৰি তেওঁলোকে মানি জেনেৰেট কৰে পইচা উৎপন্ন কৰে আৰু পইচা উৎপন্ন কৰি আপোনাক মোক এজ এ বেনিফিট হিচাপে ৰিটাৰ্ণ দিয়ে যে সোর্স আৰু এইটো বলবো যেনেকৈ আপুনি মই সকলোৱে জানো
যে মই যদি অলপ ট্ৰেডিং ভালকৈ জানো, মই যদি ইণ্টাৰনেশ্যনেল ট্ৰেডিং মাৰ্কেটৰ ওপৰত মোৰ নলেজ আছে আৰু এভেইলেবল টাইম আছে, কোনো দৰকাৰ নাই ট্ৰেডিং এফেক্টছত আহিবলৈ। ঘৰতে বহি বহি আৰামত পইচা ইনকাম কৰিব। আজিকালি নতুন টেকনলজি ব্লু এপছ এটা ল'ব পাৰোঁ, যিটো ষ্টক নিচিনা এপছৰ মাধ্যমেদি আমি এটা পইচা ইনভেষ্ট কৰিম আৰু ঘৰত দিনটো বহি 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 ইনকাম কৰি থাকিব পাৰোঁ। ইটছ কল, সকলোৱে জানো এইটো কি বুলি কোৱা যায়, ইণ্টাৰডে ট্ৰেডিং, দিনটো ট্ৰেডিং। যিখিনি কোৱা যায় ডাইৰেক্ট ট্ৰেডিং, বহু মানুহে ডাইৰেক্ট ট্ৰেডিং কৰি থাকে। আজিকালি কলেজৰ ল'ৰা ছোৱালী বা এনেকুৱা মানে নতুন প্ৰজন্মই ঘৰতে বহি বহি আৰু নতুন নতুন ভাল ভাল পঢ়া শুনা বোৱাৰীবিলাকে ঘৰতে বহি বহিও ট্ৰেডিং কৰি থাকে, ডাইৰেক্ট ট্ৰেডিং কৰে আৰু যিকেইটকা পায় সেইটোৱে তেওঁৰ প্ৰফিট। এনেধৰণে ট্ৰেডিং কৰিও দিনটোত 4-5% প্ৰফিট কৰিব পাৰে, 10%লৈকে প্ৰফিট কৰিব পাৰে। কিন্তু এই ট্ৰেডিংটো বহুত ৰিস্কি হয়। ইয়াত কোনোবা আছেই চাগৈ তেনেকুৱা, মই জানো অলপ হ'লেও মানুহ থাকিব ট্ৰেডাৰ তেনেকে ইণ্টাৰডে ট্ৰেডিং কৰে। চ' ট্ৰেডিং, ইণ্টাৰডে ট্ৰেডিং কৰা মানুহবোৰে 3টা ৰিস্ক ল'ব পাৰিলেহে ইণ্টাৰডে ট্ৰেডিং কৰিব পাৰে। আপোনাক এদিন লগ পাইছিলো, তেতিয়াও কৈছিলো ন ইণ্টাৰডে ট্ৰেডিং কৰা। ময়ো কৰি মোৰ একাউণ্ট খালী কৰি দিছিলো, মানে এনেকে মানুহৰ গালিত থাকিব নোৱাৰা হৈছিল। মোৰ একাউণ্টৰ দৰমহা খতম কৰি দিছিলো ইণ্টাৰডে ট্ৰেডিং কৰি, যিটো মোৰ নিজৰেই মানে আজি মানে মই কেতিয়াবা অনুভৱ কৰো। মাইকী মানুহকো মই চিটিং কৰিছিলো। যাই নহওক, ইণ্টাৰডে ট্ৰেডিং কৰিলে 3টা ৰিস্ক ফেক্টৰ থাকে। নাম্বাৰ 1, নলেজ, পুৰা নলেজ লাগিব, জ্ঞান লাগিব। গোটেই ৱৰ্ল্ডৰ ট্ৰেডিঙৰ নলেজ প্লাছ ইণ্ডিয়ান ট্ৰেডিঙৰ নলেজ লাগিব, তেতিয়া ছাকচেছ হ'ব পাৰিব। নলেজ হ'লে নহ'ব, মানি লাগিব, পইচা লাগিব। পইচা থাকিলে ইণ্টাৰডে ট্ৰেডিং কৰিব। কিয় জানেনে? ইণ্টাৰডে ট্ৰেডিঙৰ ডাইৰেক্ট ট্ৰেডিং ইজ কল গেমলিং, জোৱা বুলি কোৱা যায় মানে, হয়নে? এই গুচিও যাব পাৰে, গুচিও ওপৰত উঠিও যাব পাৰে। চ' জোৱা খেলিছো বুলিয়ে ধৰি ল'ব পাৰিব লাগিব, এইটো এটা ৰিস্ক ফেক্টৰ। মানে মই আজি যদি কেতিয়াবা 10,000 আহিলো, কাইলৈ 20,000 টকা আকৌ লগাবলৈ সাজু হৈ দিব লাগিব। জিকিলে কিজানি 20,000 জিকি যাব পাৰোঁ, 40,000 বনাই দিব পাৰোঁ, যে ৰিস্ক ফেক্টৰ আছে। থাৰ্ড কি লাগিব? টাইম। এই 3টা বস্তু। নাম্বাৰ 1 নলেজ, নাম্বাৰ 2 মানি, নাম্বাৰ 3 টাইম। ৰাতিপুৱা 9:30 বজাত ইণ্ডিয়ান ট্ৰেডিং ষ্টাৰ্ট হয়, 3:30 বজাত ক্লোজ হয়। এই 12 ঘণ্টা সময় পলক নেপেলোৱাকৈ আপুনি বহি থাকিব। ছেকেণ্ডতো ধনী হ'ব পাৰে, ছেকেণ্ডতো ভিক্ষাৰী বনি যাব পাৰে, হয় নাই? কেণ্ডেলষ্টিকে চবেই দেখুৱাই থাকে। চ' এই 3টা বস্তু যাৰ আছে, সি ডাইৰেক্ট ট্ৰেডিঙত মাষ্টাৰ, আৰু সেইসকলকে কোৱা যায় ট্ৰেডাৰ্ছ, মাষ্টাৰ ট্ৰেডাৰ্ছ। এজ এক্সাম্পল অফ আৱাৰ আছাম, স্বপ্ননীল চবেই জানে দাস, শিৱসাগৰ বিলংছ কৰে ন। দেউতাকৰ একাউণ্ট খালী কৰি পেলাইছিলে, চুৰ কৰি শেষ কৰি দিছিলে, আৰু শিকি শিকি এতিয়া মাষ্টাৰ ট্ৰেডাৰ, ডেইলি 5 লাখ 10 লাখ ইনকাম কৰে। আজিৰ দিনত ট্ৰেডিং শিকায়, হয়নে নহয়? স্বপ্ননীল দাসক চিনি নোপোৱা কিজানি নায়েই মানুহে। কাৰণ আমি এটাই কথা জানো, ফেইলাৰ মেক্স মেন পিলাৰ। মানে যিমানে ফেইলাৰ হ'ম, সেই লাহে 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 কেতিয়াবা পিলাৰ ছাকচেছটো বনি যায়। তেনেধৰণে স্বপ্ননীলো আজিৰ ডেটত অসমৰে নহয়, বহুত ডাঙৰ ডাঙৰ ৰাজ্যৰ কাৰণেও একোটা আদৰ্শ ট্ৰেডাৰ্ছ হৈ গৈছে। এইটো চবৰে সম্ভৱ নহয়। আজিকালি প্ৰত্যেক কোৰ্চ আহি গ'ল। যোৰহাটত চাওক, শিৱসাগৰত চাওক, ডিব্ৰুগড়ত চাওক, আপাৰ আছামৰ কথা কৈছো, তিনিচুকীয়াত চাওক, দুলীয়াজানত ডাঙৰ ডাঙৰ ট্ৰেডাৰবোৰ খুলি দিছে, য'ত আপুনি 2 লাখ 5 লাখ দি 2 লাখ পঢ়িব লাগে। তাৰতো ৰিস্ক ফেক্টৰ থাকে। এতিয়া কথা হ'ল, মোৰ ইমানখিনি সময় আছে যদি মই ঠিক আছো, মোৰ ইমানখিনি পইচা লগাব পৰা যদি মই ৰিস্ক ল'ব পাৰোঁ, তেতিয়া ঠিক আছে। যদি মোৰ ইমান নলেজ আছে, তেতিয়াহ'লে মই ঠিকেই আছো। কিন্তু মই ভাবো চবৰে নাই, মোৰ নাই। তাৰমানে মোৰ নথকাৰ কাৰণে মই সেইকাৰণে কৈ আছো, এই চেক্টৰটোলৈ মই কিয় আহিছো, আপুনি কিয় আহিব? মোৰ এইখিনি বস্তু নাই, মোৰ সিমান এভেইলেবল টাইম নাই, আৰু ইমান ৰিস্ক লোৱা কেপাচিটিও মোৰ নাই, আৰু ইমান নলেজ ল'বলৈ মোৰ বয়সো কমি গৈ আছে। চ' 3টা বস্তুতে মই নিগেটিভ, সেইকাৰণে মই ডাইৰেক্ট ট্ৰেডিঙত ফেইলাৰে হ'ম সদায়, কেতিয়াও মই ছাকচেছ হ'ব নোৱাৰো। বহুত মানে কয় ন, ডাইৰেক্ট ট্ৰেডিং কৰি থাকো মই,
সেইজনে পাৰিব। আজি য়ং জেনেৰেশ্যনৰ কাৰণে এইটো ভাল, আমাৰ মগজে আৰু নোৱাৰে ল'ব, কাৰণ আমাৰ বয়স 45 পাৰ হৈছো, তেতিয়া আমি এটা জেগাত আহিলো, আমাৰ IQ কমি আহি আছে লাহে লাহে। চ' সেইসকল মানুহৰ কাৰণে কি ৰাস্তা আছে এতিয়া প্ৰপাৰ লাইনত আৰু শুদ্ধ টেকত ইনকাম কৰা ৰাস্তা এটা যদি আমি দেখো, তেনেহলে কম ইনডাইৰেক্ট ট্ৰেডিং। So trading FX and FinExpert trading is a platform of indirect trading. অৰ্থাৎ এই ট্ৰেডিঙৰ কাৰণে আপোনাক কোনো জ্ঞান নালাগে, আপোনাক তেনে বাৰে বাৰে ৰিস্ক লৈ মূলধন লগাই থাকিবলৈ সাজু হৈ থাকিব নালাগে। 3 নম্বৰ, কোনো টাইম নালাগে, 3টাৰ প্ৰায় ফ্ৰী হৈ যাব, 3টাই আপোনাক নালাগে, একবাৰে লাগিব। স্কুলত যেনেকে এডমিশ্যন দিওঁতে এবাৰ আমি পইচা দিবই লাগিব, ঠিক ইয়াতো আৰম্ভণি কৰোঁতে পইচা দিব। তাৰ পাছত আকৌ পইচাৰ কাৰণে আপুনি আৰু নেক্সট টাইম মই এইখিনি গুচি গ'লে আকৌ লগাই দিবলৈ সাজু হৈ থাকিবলৈ দৰকাৰ নহয়। সময়ো নালাগে, সময়ো আপোনাৰ কাৰণে কোনোবাই ছেটিং কৰি ৰাখিছে। এইখিনি কাৰণে আপুনি মই ট্ৰেডিং এফেক্টছৰ কাৰণে আজি বহি এইখিনি কথা ইনফৰমেশ্যন ল'বলৈ, বুজি পাইছোনে? ডাইৰেক্ট ট্ৰেডিঙত মোৰ ইমান ৰিস্ক থাকে, ইমান ৰিস্ক থকাৰ কাৰণে মই চব কাৰণতে ফেলাৰ মানে চাকচেছ হ'ব পাৰো। ইনডাইৰেক্ট ট্ৰেডিঙত কৰ পৰা জোৰা মৰিব এইখিনি কম, যিহেতু মই অকণমান সময় লৈ আহিছো। তো অকণমান জানিব লাগিব, কাৰণ আপোনালোক চব একো এতিয়া ইয়াৰ পৰা লিডাৰ তৈয়াৰ হ'ব। যোৰহাটত বহুত ডাঙৰ ডাঙৰ লিডাৰ তৈয়াৰ হৈ গ'ল, আপোনালোকে ইয়াতে পাব। বহুত ভাল ভাল ইনকাম কৰা ব্যক্তি অলৰেডি বহি গ'ল। মই সিদিনা পেৰাডাইজ হোটেলত বহিছিলো, তাৰ পৰাই আৰম্ভণি হৈছিল ইয়াত। যোৰহাটত মই দুবাৰ বহিছিলো এতিয়া। চ' তাৰ পৰাই বহুত ডাঙৰ ডাঙৰ যিধৰণে কমিটমেণ্ট আছিলে সেইধৰণে সেই মানুহ আজি কোনোৱে অহা নাই। এইখিনি চব নতুন মানুহ, সকল বহুত ডাঙৰ ডাঙৰ লিডাৰ হৈ গ'ল, ভাল ভাল ইনকামৰ জেগাত তৈয়াৰ হৈ গ'ল। আহক এতিয়া ট্ৰেডিং এফেক্টছত সেই জেগাটো নাই, এইকাৰণেই কওঁ। কিয় নাই তেতিয়াহ'লে ট্ৰেডিং এফেক্টছত সেই জেগা এইকাৰণেই নাই, ট্ৰেডিং এফেক্টছত আপুনি মই কোনো ট্ৰেডিং কৰিব নালাগে। কোনে কৰিব তেতিয়াহ'লে? আমাৰ হয় নহয়নে? আমাৰ হৈ কোনে কৰিব? আমি পইচা ক'ৰ পৰা পাম? চব কোম্পানীও সেইটো ডিচাইড কৰি ঠিক কৰি দিছে যে কোম্পানীৰ কিছুমান নিৰ্দিষ্ট ৱেল এষ্টাব্লিছ ট্ৰেডাৰ্ছ আছে, ৰবটিক ট্ৰেডাৰ্ছ আছে, এণ্ড আৰ্টিফিচিয়েল, আমি সকলোৱে জানো ইণ্টেলিজেন্সৰ যুগ আহিলে। এতিয়া AI আহি গ'ল, বহুতে জানে AI বিষয়ে। AI আহিছে আৰু অলপ দিনৰ পাছত আমাৰ মোবাইলবিলাকৰ কাম নাইকিয়া হৈ যাব, ইমান ডাঙৰ ডমেইন আহিছে। ইন ফিউচাৰ আমি যেনেকৈ এটা আমাৰ ভবাই নাছিলো ফুচকা ওলাই 5G চলাব পাৰিব, আমি ভবাই নাছিলো ঠেলা ওলাই এণ্ড্ৰইড মোবাইল ল'ব পাৰিব। সিহঁতৰ হাততে আমাতকৈ দামী দামী মোবাইলটো দেখিবা দিয়ে, কাৰণ বিজনেছ। চ' এটা সময়ত গৃহিণীয়েও আমি ভবাই নাছিলো মোবাইলটো চলাব পাৰিব, আজিকালি বেছি ফেচবুকত তেওঁলোকে থাকে। চ' এনেকুৱা টেকনলজিৰ যুগলৈ আহিছো, আৰু সেইকাৰণে 3টা ছেক্টৰে কাম কৰে। নম্বৰ 1 ট্ৰেডাৰ্ছ, নম্বৰ 2 তেওঁলোকৰ ৰবটিক ট্ৰেডাৰ্ছ এণ্ড AI মিলি কৰি তেওঁলোকে কি কৰে, এই গোটেই মাৰ্কেটটো তেওঁলোকে ইমপ্লিমেণ্ট কৰে আৰু আৰ্নিং কৰে। আৰ্নিং কৰি আপোনাৰ মোক তাৰ বেনিফিটটো দিয়ে। আৰ্নিং চ'ৰ্চটো বুজিলো নে? কোম্পানী ট্ৰেডাৰ্ছ আছে, ৰবট আছে, হিউমেন ৰবট মিলে, আৰু AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যিটো ছেক্টৰ আজিৰ দিনত আহি আছে, এই গোটেইখিনি সংমিশ্ৰিত ৰূপত তেওঁলোকে 2খন মাৰ্কেটত ইনভেষ্টমেণ্ট কৰে। নম্বৰ 1 ইণ্ডিয়ান মাৰ্কেট, নম্বৰ 2 ফৰেক্স মাৰ্কেট। আপোনালোকে বহুতে চাব, ইউটিউবত চাৰ্চ কৰিব, আজিকালি ফৰেক্স ট্ৰেডিঙৰ বহুত ধুনীয়া ধুনীয়া নলেজ দিয়ে। আমি অলপ পঢ়িব লাগে, অলপ জানিবলৈ ট্ৰাই কৰিব লাগে। বহুত ধুনীয়া ধুনীয়া ভিডিঅ' কৰি আছো, বহুত ভাল ভাল, আৰু ইণ্ডিয়ান ট্ৰেডিঙৰ বিষয়ে বহুত ধুনীয়া ধুনীয়া। কিন্তু কিছুমান কয় নহয় যে আপুনি ভালকে শিকিলে পাৰিব। মই কৈছো ইণ্টাৰডে ট্ৰেডিঙত নাযাব, লষ্টে হৈ দিব। যিমান ধুনীয়া শিকালো গৈ আমি ভুলেই কৰি পেলাম। যদি কোনোবা এক্সপাৰ্ট থাকে তেতিয়া বেলেগ কথা। আহক, এই গোটেইখিনি কি কৰে, মাৰ্কেট দুখনত ৱৰ্ক কৰে, ৱৰ্ক কৰি ইনকাম কৰে, ইনকাম কৰি আপোনাক মই ৰিটাৰ্ণ দিয়ে। ৰিটাৰ্ণটো ক'ৰ পৰা আহে সেইটো ক'লো। এতিয়া কেনেকৈ ইনভলভ হ'ম ইয়াত ইনভলভ হ'বলৈ? যেনেদৰে মই আপোনালোকৰ লগত আলোচনা কৰিছিলো, নিশ্চয় কোনোবাই নহয় কাৰোবাক ইয়াত ইন্ট্ৰডিউচ কৰিছে বা মাতিছে, ইনভাইট কৰিছে। ঠিক তেনেকৈ প্ৰত্যেকজন ব্যক্তিৰ একোজন ইন্ট্ৰডিউচাৰ থাকিব। কাৰোবাৰ এটা লিংক নাইবা কাৰোবাৰ এটা ইনফৰমেশ্যনত আপুনি মই ইয়াত জড়িত হ'ব পাৰিম। জড়িত হ'ম কেনেকে? মিনিমাম 400 ইয়েৰলি এটা লাইচেঞ্চ ফি দিব লাগিব। 400 টকাটো কি?
ইয়াৰলি লাইসেন্স ফি প্লাস ট্ৰেডাৰ্স কষ্ট দুয়োটা বহুত মানে কয় 400 টকা দিলো একোৱেই নাপালো মই না আমাৰ হৈ কাম কৰি থকা ট্ৰেডাৰ্স কষ্ট প্লাস ইয়াৰলি লাইসেন্স ফি প্লাস সফটৱেৰ কষ্ট প্লাস আৰু সেনিয়ৰ কষ্ট গোটেইখিনি 400 টকাতে সোমাই দিব আৰু তাৰে এটা পাৰ্চেন্টেজ কোম্পানীৰ সদায় প্ৰফিট থাকিব প্ৰফিট নাথাকিলে কোনো কোম্পানী জীয়াই থাকিব নোৱাৰে 400 টকাটো তেনেধৰণে যাব প্ৰত্যেক বছৰে আমি আমাৰ যদি আমাক প্ৰয়োজন আছে ইনকামটো জেনেৰেট কৰিবলৈ আমি কি কৰিব লাগিব ইয়াৰলি 400 টকা ৰিনিউ কৰিব লাগিব আইডি 400 টকা ষ্টাৰ্ট কৰিলো তই থাকক নাই 400 টকা ষ্টাৰ্ট কৰি কি পালে আপুনি এটা আইডি আৰু পাছৱৰ্ড পালে 400 দি দিয়াৰ লগে লগে আপুনি কি পাব হে আইডিটো আপোনাৰ এক্টিভ হ'ব আইডিটোহে এক্টিভ হ'ব কিন্তু বিজনেছ এক্টিভ নহয় বহু মানুহে এইটো ভুল কাম কৰে 400 টকা দি লগে লগে আপোনাৰ আইডিটো এক্টিভ কৰিলে আপুনি ভ্যালু 500 সো 500 টকা প্লাস 400 টকা আৰম্ভণি ব্যক্তিজনে যিসকল নতুন মানুহ আছে আপোনালোকলৈ কৈছো 900 দি ষ্টাৰ্ট কৰিব পাৰে 900 দিয়াৰ পাছত মানে কয় এই নেটৱৰ্ক এতিয়া আপোনালোকে ৰুমত ঠিকে আছে ওলাই যোৱাৰ পাছত কাবালৰ কথা পাতিৰ লগে লগে কোলা মানে এই গৈছিলো আমুক জুইহালত গৈছিলো এনেকুৱা মিটিঙত পালো 500 টকা থলে এনেকে কামক বুলি আপুনিতো একদম এক্সপ্ৰেছনত যাব ভাল লাগি গৈ থাকিব কৈ দিবগে আৰু আপোনাৰ পিছত আমাৰ সমাজৰ এনেকুৱা মানুহ আছে সবে ইয়াক কিমান পাৰো টানিম নেগেটিভ কালি কৈ দিব মৰিলি পল্লাত কৈছ আমুক অজস্ৰ কথা কৈ আপোনাক কিন্তু আহি যোৱা এই ডাঙৰ মানে জুচটো অলপ দিন 2 এদিনৰ পাছতে খতম কৰি পেলাব এইটোৱে আমাৰ সমাজ So, মই আপোনাক strongly believe আৰু আপুনি বস্তুটোৰ প্ৰতি বিশ্বাস হয়নে নহয় এইখিনি চাবৰ কাৰণে আৰু আপোনাৰ সেলফ কনফিডেন্সৰ কাৰণে ইমানখিনি কৈছো আৰু অন্যথা মই চিম্পলকে টান বুজাই গুচি যাব পাৰিলোহেঁতেন নহয় ইমানখিনি ডিপলি ডিছকাশ্যনৰ প্ৰয়োজন আছে 500 টকা দিছ কোম্পানী কৈছে যে আমাক যদি 500 টকা আৰু 400 টকা দিলে 400 টকাৰ এটা পাৰ্চেন্টেজ কোম্পানীৰ প্ৰফিট চেনিয়ৰ প্ৰফিট কিন্তু যোনজনে কৰিলে তাৰ একো প্ৰফিট নাই সেইকাৰণে কি হৈছে নহয় 500 টকা মিনিমাম দিয়ক মিনিমাম দিয়াৰ পাছত মিনিমাম 48 ঘণ্টাৰ পাছত এই 500 টকা ট্ৰেডটো এক্টিভ হয় ৱৰ্কিং ডেজত এতিয়া ৱৰ্কিং ডেজ বুলি ক'লে দুটা দিন নন ৱৰ্কিং থাকে আমাৰ যিসকলে ট্ৰেডিং জানে ভালকৈ জানে শনিবাৰ দেওবাৰ নন ৱৰ্কিং ডে গোটেই বিশ্বত কোনো ট্ৰেডিং নচলে আজি বন্ধ আছে চ' আমাৰ কোম্পানীও দিব নোৱাৰে কোনো দিব নোৱাৰে যি কোম্পানীয়ে দিয়ে সেই কোম্পানী জানিব ফ্ৰড কাইলৈ প্ৰফিলাৰ লাইবিলিটিছত আহি যাব তেনেকুৱা মাৰ্কেটত ধেৰ আহি থাকে 7 দিনে যিদিন কৰি দিয়ে দি থাকে তাৰ পাছত দাম লুটি গুচি যায় ষ্টিল 14 মাহ ট্ৰেডিং এফেক্সে যিমানখিনি কমিটমেণ্ট দিছে তাতকে বেছি আমাক কিন্তু কমিটমেণ্ট ৰাখিছে আৰু বহুত টাচ পইণ্ট আছে যিখিনি সময়ত অপেক্ষা গম পাব 500 টকাটো দিয়াৰ লগে লগে কি কমিটমেণ্ট কৰিলে ইউ হেভ টু ৰাইট আপোনাৰ দুটা ৰাস্তা খোল খাই গ'ল 500 দিলো 400 দিলো দুটা ৰাস্তা খোল খাই গ'ল কি এজ যেনেকৈ মানুহজনে বিচাৰে তেনেকৈ এটা অধিকাৰ দি দিলে বহু কনচেপ্টত কি থাকে আমাৰ বিমানদাহত বহুত পুৰণি নেটৱৰ্ক আছে আমিও নেটৱৰ্ক কৰিছিলো কৰি ঠকৰ খাই গালি হপনি খাই মানুহৰ ককথনা খাই ঘৰৰ ককথনা খাই গৃহিণীৰ ককথনা খাই থাপ্পৰ খাই এটা পালোহি আমি জানো তাৰমানে এনেকুৱা দুটা জেগাতে কৰি আছিলো সদায় নেটৱৰ্ক ট্ৰেডিং এফেক্টছ নট এ নেটৱৰ্ক Trading affects not a binary concept. Binary নহয়. Binary মানে কি? দুঠিঙীয়া। দুটা সাইড লাগিবই। যেনেকৈ আজি যিমান প্ৰডাক্ট বেছ চলি আছে বাইনাৰী কনচেপ্ট। নাইবা ট্ৰাইনাৰী কনচেপ্ট। ট্ৰাইনাৰী কনচেপ্টৰ আনাদা এটা মিনিং হ'ল আপোনাৰ মেট্ৰিক্স প্লান বুলি কোৱা যায়। 3টা 1 2 3টা মান দিব আকৌ এই 3টা এনেকৈ দুইটা যি হয় এনেকৈ ধৰণে যায়। আৰু আনাদা এটা কনচেপ্ট হ'ল সিংগল লেগ। সিংগল লেগ কোম্পানী সদায় হয় এমাহ 2 মাহ 3 মাহ 4 মাহ থাকে তাৰপিছত নাইকিয়া হৈ যায় সিংগল লেগত পিছাই দিব নাই কিন্তু প্ৰথমে কোৱাকেইটা পটাপট পায় তাৰপাখিনি ফচি যাব এই 3টা কনচেপ্টৰ পৰা ফ্ৰী জেগাত আহিলে ক'লো যে এনেকৈ ট্ৰেডিং এফেক্টছে দুটা আপোনাৰ ৰাস্তা দিলে 500 টকাতে এটা নন ৱৰ্কিং এটা ৱৰ্কিং এতিয়া মই ৱৰ্কিংটো পাছলৈ আনিছোঁ ৱৰ্কিং দিয়া পায় চ' নন ৱৰ্কিং ষ্টাৰ্ট কৰিলোঁ বুজিলোঁ নে 500 দিলোঁ মই নন ৱৰ্কিঙত ভৰি দি দিলোঁ কেনেকৈ Company commitment 0.75% per day return. Working return. 2.75 guaranteed.
এই যে অলপ আগত কৈছিলো মই যদি ডাইৰেক্ট ট্ৰেডিঙত 2-3-5% ডেইলি ইনকম কৰিব পাৰো ডাইৰেক্ট ভাল ট্ৰেডাৰ হলে ডাইৰেক্টে কৰিব পাৰো কিন্তু কোম্পানী আমাক কি দিছে চাব বহুত সৰু এমাউণ্ট 0.75% 100 টকাত 75 পইচা 500 টকা কিমান পাম 3 টকা 75 পইচা 3 টকা 75 পইচা ষ্টাৰ্ট হৈ যাব এক মাহত 4টা দেওবাৰ 4টা শনিবাৰ কাটি কুটি 22 দিন আপুনি পইচা পাব অৰ্থাৎ 82 টকা 50 পইচা মই পাৰ মান্থ পাম মই 500 টকা লগাইছিলো মোৰ মান্থলি যদি চাওঁ 82 টকা 50 পইচা কণ্টিনিউছ আহিব কেতিয়ালৈ এইটোতে এটা কুৱেশ্যন থাকে মই যেদিনা ট্ৰেডিং এফে জইন কৰিছিলো মই কাকো ক'ব নোৱাৰিছিলো আপুনি পইচা থৈছে কেইদিন পইচা পাব জাষ্ট কৈছিলো 6 মাহ 2 দিন যেনে তেনে পাৰ কৰি দিলে আপুনি লাইফ ৰিস্ক খতম কৰিব এনেকৈ কৰি আজি 10 মাহ আহিলো আৰু 10 মাহত কিন্তু বহু মানুহে এইখিনি কথা শুনিয়ে বিলিভ কৰি সেলফ কনফিডেন্স ৰাখি কাম কৰোঁতে আজি 23,000 প্লাছ মেম্বাৰ আছে মোৰ 23,000 প্লাছ ৱৰ্কিং মেম্বাৰ আছে যিটো মই 10 বছৰ অন্য কোম্পানীত কৰিও 10,000 ভাল টিমো বনাব নোৱাৰিছিল আজি 8-9 মাহ ভালকে পাম 9 মাহত 23,000 বহুত ডাঙৰ চাকচেছ আহক নলগি কলো মই 500 টকা লগাইছিলো এই 500 টকাটোতে মোৰ কি হ'ল 3 টকা 75 পইচা 3 টকা 75 পইচা ডেইলি আহিব মান্থলি যদি যাওঁ মই 82 টকা 50 পইচা 82 টকা 50 পইচা 82 50 পইচা আহি 18 মান্থছ মই পইচা পাম 18 মাহ মই 82 টকা 50 পইচাকে 18 মাহ পাম কেলকুলেশ্যন আপুনি কৰিছে কিমান হ'ল near about 1,500 মই 500 থৈছিলো 500 টকাটো কিমান হ'ব 3 গুণ 18 মাহ প্লাছ 2-4 দিন বেছি লাগিব আপোনাৰ মোক কমিটমেন্ট কৰিছে কোম্পানীয়ে যে কমিটমেন্ট ফ্ৰম টুমৰো অহাকালিলৈ পিডিএফ পাব সবে আজি ৰাতি অলপ পাছত পাই যাব পাৰে তো আপোনাক মোক এচিউৰ কৰিব এতিয়া আমি যিদিন কৰিছিলো একোৱে নাছিল 6 মাহ পাৰ কৰি দিলে আপোনাৰ মোৰ ৰিষ্টা খতম যেনেকে মই চাওক পাইছিলো এইখন হোটেলতে আহি কাম কৰিছিলো আৰু যেনেকে কৈছিলো তেনেকে অলপ পাছত আমি কথা পাতিলো 18 মাহত কি পাব আপুনি যিটো 500 টকা কথা 3 গুণ আৰু ৰিয়েলি পাব 18 মাহত যদি 2 দিন 4 দিন 6 দিনো বেছি দৰকাৰ হয় আপোনাক পুৰা 3 গুণ দিহে সমাপ্ত হ'ব অৰ্থাৎ মই যদি 1,000 টকা লগাওঁ 3,000 মই পুৰা পাম আৰু সেইদিনাৰ পৰাই মই ইয়াৰ পৰা মোৰ আইডি খতম হ'ব যদি মই নেক্সট আৰু ইনকম কৰিবলৈ নিবিচাৰোঁ পইচা নলগাওঁ মই 2 গুণ প্ৰফিট পালো 1 গুণ মোৰ মূলধন নৰকা পাতি আছো ইমান দিন নৰকি এতিয়া মই অকণমান ডাঙৰ এমাউণ্টলৈ যাওঁ 3 টকা বহুত কিনো শুনিলে হেৰি লাগে ন 3 টকা 75 পইচা 3 টকা 75 পইচা আনিব পাৰিব এতিয়া মই অলপ ডাঙৰ যাওঁ 37 টকা 50 পইচা পাৰ ডে আহিব যদি মই 5,000 এটা ইনভেষ্ট কৰোঁ পাৰ ডে এই 37 টকা 50 পইচা মই পাৰ ডে পাবলৈ 5,000 এটা ইনভেষ্ট কৰিব লাগে এতিয়া মই 5,000 যদি বেংকত পাৰ ডে 37 টকা 50 পইচা পাম নাই জাষ্ট কম্পেয়াৰ নেক্সট মান্থলি পাম 825 টকা আৰু 18 মাহ পাম 2 দিন 4 দিন বেছি পাম 3 গুণ হৈ যাব 15,000 হ'ব 10,000 যদি মই চাওঁ অকণমান ৰিক্স ল'ব পাৰোঁ অলপ আগত কৈছিলো ৰিক্স ল'বই লাগিব পৃথিৱীত ৰিক্সৰ অবিহনে কোনো ক'ত জয়ী হ'ব পৰা নাই আপোনাৰ ল'ৰাটো মোৰ ছোৱালীজনীক যদি ভাল কিবা এটা বনাবলৈ বিচাৰোঁ তেতিয়াহ'লে মই ৰিক্স লৈ সৰহ পইচা খৰচ কৰি দামী স্কুলত পঢ়াই আছোঁ মই ৰিক্স লৈছোঁ প্ৰতিদিনাই টিচাৰৰ নামত পইচা খৰচ কৰিছোঁ নিজে ৰাতি 12 বজালৈকে টোপনি খতি পঢ়াই আছোঁ ৰিক্সৰ অবিহনে কৰি উইদাউট ৰিক্স জেনেৰেল পিপল অন্য ল'ৰা ছোৱালী নিচিনাকৈ ফুৰি থাকিব চ' আমাৰ ইনভেষ্টমেণ্টটো যে মোক অকল নিজে কৰা ইনকম লাগে নে মোক কাৰোবাৰ পৰা পোৱা সহায় লাগে তেতিয়া আমি সকলোৱে বুজো যে মই আজি ৰাতিপুৱা 6 বজাৰ পৰা শুই উঠি ৰাতি 10 বজালৈকে যেতিয়া শুম কিমান ইনকম কৰিলো সেই ইনকমটোৱে মোৰ ডেইলি ইনকম এইটোকে মোক ডাইৰেক্ট ইনকম বুলি কয় ডাইৰেক্ট ইনকমে কাৰো পেট নভৰাই কাৰণেই মানুহে অন্য নহয় অন্য এটা চ'ৰ্চ বিচাৰে মানে মই ছাৰ্ভিচ কৰোঁ এই মোৰ ছাৰ্ভিচৰ টকাটো যিটো দৰমহা পাওঁ সেই দৰমহাকেইটাই মোৰ পৰিয়ালটোক চলাব পৰা নাই যাৰ কাৰণে মই কিবা এটা ৰাস্তা বিচাৰিবলৈ বাধ্য হ'লো কোনোবাই ইঞ্চুৰেঞ্চ এজেণ্ট কৰে আনাদাৰ চ'ৰ্চ বাদ দি গৈ সেই চ'ৰ্চটোৰ মাধ্যমে এটা যদি ইনকম আহে কোনোবাই দোকান এখন দিলে সেই দোকানখনৰ মাধ্যমে অইন এটা ইনকম পৰিয়ালটোক কভাৰ কৰিলে যাতে ভাল এটা ইনকম আহক কোনোবাই
ভাল কিবা ব্যৱসায় এটা কৰিলে, ক'ৰবাত কোনোবাই বেলেগ কৰিলে, এনেধৰণে চবে এটা ৰাস্তা বিচাৰে যিটোৰ পৰা এটা সুস্থিৰ ইনকম আহি থাকে। তেনেহলে ট্ৰেডিং এফেক্সে আপোনাক দ্বিতীয় অপৰচুনিটি দিছে। ফাৰ্ষ্ট অপৰচুনিটি কি আছিল? অকল ননৰখিনি। এতিয়া মই দ্বিতীয় অপৰচুনিটি কলো। আপুনি যে 400 টকা দি ললে, আপুনি সেই অপৰচুনিটিৰ অধিকাৰী হ'ল। তাৰ কাৰণে কি কৰিব লাগে? আইডিয়া চেল কৰিব লাগিব। আৱাৰ বেচিক প্লেন ইজ আইডিয়া, অনলি আইডিয়া। আমাৰ কোনো ইয়াত প্ৰডাক্ট নাই, আইডিয়াই হ'ল প্ৰডাক্ট, চেতনা। আৰু আমাৰ এক্সপ্ৰেছন বিলাক কাৰোবাক শ্বেয়াৰ কৰিব লাগে, আৰু একো নাই। মই যে আপোনাৰ লগত আজি কথা পাতিলে মই আইডিয়া চেল কৰিব লাগিছো ন। এটা কথা আপোনালোকক পাইছো, হয়তো মোতকৈ কোনোবা ভালকে জনা মানুহ দিয়ে, মই তাৰ পৰাও শিকিম। কাৰণ মই পৰিপক্ক কেতিয়াও নহয়, ট্ৰেডিঙত মই পৰিপক্ক নহয়। কাৰণ মই কৈছো বহুত লছ খাই মোক একাউণ্ট খালী কৰি থৈছিলো। তো লাহে লাহে এটা জেগা আহিলো, আৰু ইয়াতে মই শিকিলো 10 জেগাত 10টা কথা শিকি বিলিভ কৰিছো, আৰু আহি এটা জেগা পাইছো। আহো আমি পেচিভ ইনকম আমাক চবকে দৰকাৰ আছে। পেচিভ বহুত নেটৱৰ্কত আমি পেচিভ ধৰণৰ সপোন দেখি বিমানদাৰে মোক জানে 9 বছৰ মই GTFS নামৰ এটা কোম্পানী মোৰ জীৱনটোৰ যৌৱনটো শেষ কৰি দিছিলো। লাইফৰ আটাইতকৈ যি সময়ত কামখিনি কৰিব লাগিছিল, সেই ডেকা কালত মই অসমৰ ইমূৰৰ পৰা ইমূৰৰ ভাৰতবৰ্ষৰ বেলেগ বেলেগ জেগাত GTFS ইঞ্চুৰেঞ্চৰ নামত দৌৰি ঘৰখনটো সম্পৰ্ক বেয়া কৰিছিলোই, আৰু মই কি কৰিছিলো, মোৰ লাইফটো বহুত বেক কৰি দিলো। চাকৰি মই বহুত যথেষ্ট মই ভাবো অলপ হেৰিও আছিলো, কিন্তু মই এনেকুৱা এটা প্লেটফৰ্ম সোমাই ভৱিষ্যত কেৰিয়াৰ সপোন দেখি কলেজত ফিজিক্সত মোৰ মেজৰ, সেইখিনি কৰিও পাছ কৰিও মই নিজেই যিখন বিনোদাৰ জানে যিখন স্কুলৰ পৰা মই পঢ়িছিলো, সেইখন ভেঞ্চাৰ স্কুল 13 বছৰ তাতো মই ছাৰ্ভিচ কৰিছিলো। না চাকৰি নহ'ল, সেইফালে যাওঁ ইটো নহয়, সেইফালে যাওঁ ইটো, শনিয়ে লাগি আছিলে মোৰ সৰকাৰ। এনেকে থাকোতে আজি জোৰ পাই আহিলো উইলিয়াম ঘাটত, তাতো মাষ্টৰ কৰিলো। গৈ পুল পালোগে, এখন মাষ্টৰ এজন আহিলে, সেইখন স্কুলতে মই মাষ্টৰ কৰিছিলো। তাতে এতিয়া লাষ্ট দিন আহিছো। চ' তেনেধৰণে কৰি নাগালেণ্ডলৈকে মই মাষ্টৰ কৰিলো, কাৰ্বি আংলঙলৈকে কৰিলো। মোৰ পেচাটো তেনেকুৱা আছিলে। তো লাষ্টত গৈ ফেলাৰ, আৰু লাষ্ট বয়স শেষ হ'ব হৈছেগৈ, আৰু তেনেকুৱাতে লাষ্ট চাকৰিটো পাইছো 12 বছৰ হৈছে। চাকৰিটো মই ছেটিছফাই নাছিলো। তেতিয়াও মই বিচাৰি আছিলো যে কিবা এটা মোক লাগে, ইটো আহে সিটো ধৰো, ইফালে চিগে এনেকৈ আহোঁতে এটা সময়ত কেতিয়া ৰাইট ক্লিক এটা পালো আজি 10 মাহৰ আগত। তো পেচিভ ইনকম কাৰণে আমি হাহাকাৰ কৰি আছো চলি। আহক ট্ৰেডিং এফেক্টছৰ ডিফাৰেঞ্চ এণ্ড ইউনিক পইণ্টটো কি? ইয়াৰ ইউনিক পইণ্ট আৰু চাইণ্টিফিক পইণ্টটোৱে হ'ল মানি মেক্স ফ্ৰম মানি, পইচা দিয়ে। আৰু এইটো কথা যথাৰ্থতা প্ৰমাণ হ'ব, আৰু এঘণ্টাৰ পিছত নিশ্চয় চবেই দেখাব পাৰে। হয়তো মোৰ আইডিটো আপোনালোকক দেখাব যদি ক্ল'জ ইমান নহয়, এতিয়া মাজে আজি অলপ দেৰি বা যে নহওক কেনেকৈ চাওক, মই জইন কৰালো তেখেতক। কথা ক'বই লাগিব, আইডিয়া বুজাব লাগিব, যি যাৰ মেথড যি আছে, ককাই ভাই ভয়তী আমুক মই টিচাৰলৈকে এপ্ৰ'চ কৰিছো। ছাৰ আপুনিওতো এদিন মোক ডাঙৰ লেকচাৰ দিছিলে, মই তেনেকৈ কৰো মোৰ ছাৰজনক, আপুনিতো মোক শিকাইছিলে ইমান পঢ়িবি ইমান ভাল হবি আমুক হবি, কি হলো ছাৰ? ট্ৰেডিং আহিছে, ট্ৰেডিঙৰ লগত মোক মাত্ৰ 1000 টকা 1400 দিয়ক, একো নাজানো মই। বহুত সপোন দেখি 12 বছৰ 16 বছৰ পাৰ কৰিলো জীৱনটোত, কোনে নেপালো। এইবাৰ আপোনাক মই অপৰচুনিটি দিবলৈ আহিছো, ক'ব পাৰে, পাতিব পাৰে। চেণ্টিমেণ্ট টক হৈ যে মানে দি দিয়ে, কিন্তু 2 মাহৰ পাছত সেই মানুহজনৰ ৱৰ্কিং আহিলে। কেলে চেণ্টিমেণ্ট এইটো কৈছো, আৱেগ অনুভূতিৰ মানুহক কেতিয়াবা হেৰি কৰিছে, ভিনটো আছে, ভণ্টি আছে, চাইডো আছে, চব আছে, ৰেড লেভেল ইনকম বুলি লাইচেন্স ফি ইনকম বুলি কয় আমাৰ ভাষাত, কিন্তু জেনেৰেলি ভাষাত জইনিং ইনকম। জইনিং 10টা লেভেলৰ পৰা পোৱা যাব। ফাৰ্ষ্ট লেভেল, ছেকেণ্ড লেভেল, এনেকৈ কৈ 10টা লেভেলৰ পৰা পাব। ফাৰ্ষ্ট লেভেলৰ পৰা 100 ৰুপিজ। এখেত মোৰ ফাৰ্ষ্ট লেভেল, এখেতক এপ্ৰ'চ কৰি দিলে, মই চিনি নাপাওঁ, আপুনি এখেতক 100 টকা পাব, মোলৈ 40 টকা আহিব। এখেতক জইন কৰি দিলে, এখেতৰ পৰা 100 টকা এখেতে পাব, 40 টকা ময়ো 40 টকা পাম। এখেতক জইন কৰি দিলে, 100 টকা 40 20, এনেকে আহি 10টা লেভেললৈকে একোৱেই নাজানো, মই কাকো চিনি নাপাওঁ, সেই মানুহখিনিৰ পৰা মই ইনকম পাম ওৱান টাইম। এইটোৱে জইনিং ইনকম। 10 লেভেল, 10 লেভেলৰ পাছৰখিনি কোম্পানী সেইকাৰণে ৰাইজ কৰে। 10 লেভেললৈকে দিলে, তাৰপিছত 100 লেভেল হৈ যাব, 90 লেভেল কোম্পানীয়ে থাকে। এতিয়া একদম যি মানে ভালকে কেলকুলেশ্যন কৰা মানুহ সি বুজি পায়। কোম্পানী সেইকাৰণে লেভেল এটা লিমিট থাকে, আনলিমিট লেভেল ক'তো নিদিয়ে, কোম্পানী দিব নোৱাৰে, আৰু সেই কোম্পানী চলিব নোৱাৰে। নেক্সট ডাউন জইনিং পৰা 400 টকাটো কথা কৈছো। আহক
আপুনি বুজাই মেলি লাষ্ট মই এটাই ক'লো 500 টকা দাম লৈ তাৰ ছেকেণ্ড ইনকমলৈ মই কনভাৰ্ট হৈ গ'লো ছেকেণ্ড ইনকমটো কেনেকুৱা এওঁ এটা ট্ৰেড লৈছিলে এওঁ বুলিয়ে কৈছো সৰু এওঁ এটা ট্ৰেড ল'লে যিদিনা ট্ৰেডটো এক্টিভ হৈ গ'ল ইয়াত ইঞ্চুৰেঞ্চ এজেণ্ট আছে যদি ভালকে বুজিব সেই দিনাৰ পৰাই তেওঁ 3 টকা 75 পাব আৰু 3 টকা 75 পইচা যিদিনাই এওঁ ষ্টাৰ্ট হ'ব সেইদিনাই মোক 10% এওঁ ইনকমৰ পৰা দিব মানে 37 পইচা মোলৈ ডেইলি আহি থাকিব কেতিয়ালৈ আহি থাকিব একবাৰে জইন কৰিলো আৰু 18 মাহ এওঁ পইচা পাব 18 মাহ তেওঁ পাম সেইদিনাৰ পৰা লাগিলে মই এওঁ ক'লে ওচৰলৈ নগ'লো গ'লো অইন নেটৱৰ্কত কি হয় মই এবাৰ জইন কৰিলো যি পইচা পালো তেতিয়া মানুহ জইনে নকৰা পইচা পাম জানো না মোৰ দুৱাৰ খোলে খালে সেইদিনাৰ পৰা কণ্টিনিউৱাছ 18 মাহ চলি দিব যিটো আমি 10 মাহে মানে আহক এনেকৈ যদি 1 লাখ টকা এটা ইনভেষ্ট কৰি দিলে 1 লাখ ইনভেষ্ট কৰাৰ লগে লগে 750 টকা ডেইলি আহিব আৰু মোলে তাৰ 10% 75 টকা পাৰ ডে আহিব পাৰ ডে এনেকৈ যদি মোক 10জন মানুহ লগাইছিলো গোটেইকেইজনে মিলাই কৰি যদি 1 লাখ লগালে 5,000 10,000 20,000 50,000 থাকে তো তেতিয়ালৈ মোৰ ডেইলি 50 টকা ফাৰ্ষ্ট লেভেল আহিলে ছেকেণ্ড লেভেল 3%, third level 3%, 4, 5, 6, 2, 2, 2%, 7, 8, 9, 10, 1, 1, 1%, আকৌ 11, 12 পাবা আহিব আকৌ 2, 3%, up to 15 level, unlimited নিচিনা জেগা লাগিব 15 level ইমান ডাঙৰ ইনকম হ'ব যদি কাৰোবাৰ এটা টিম তৈয়াৰ হৈ যায় আমি জেনেৰেলি প্ৰডাক্ট বেছ কোম্পানী পইণ্টত পাওঁ 10 নম্বৰ লেভেল 9 নম্বৰ লেভেলৰ পৰা পইণ্টত আহে 1% নিয়ে 1% মানে বহুত টকা আহে কিন্তু 0.5%, 0.6%, 0.7% বহুত এমাউণ্ট হৈ যায় ভাল টিম থকা মানুহ মোৰ 23,000 টিম হৈছে এই 23,000 টিমত টিম ডেট চালে দেখিব প্ৰায় মোৰ 40 কোটি ওপৰত বিজনেছ হৈছে এই 10 মাহত আৰু যদি মই লাইবিলিটিজ বুলি ভাবিলোহেঁতেন মইতো নোৱাৰো মোৰ 14 পুৰুষেও লাইবিলিটিজ খতম কৰিব নোৱাৰে মই কিন্তু ৰিক্স লৈছো ৰিক্স লোৱা নাই মই চবকে বুজাইছো ইয়াত কোনো ক'ব নোৱাৰে আজিও হাতযোৰ কৰি অপেনলি চবেই কৈছে 6 মাহ 2 মাহৰ পাছতে মানুহ আহিব কিছুমান চৰ কৰা নাই সেইদিনা যেনেকৈ কৈছে এনেকৈ হৈ আছে আৰু আপুনিও তেনেকেই ক'ব আৰু এতিয়াতো কোম্পানী আপোনাক মুক্ত কৰি দিলে 18 মাহ কেছ কৰিলে আমাৰ ওপৰতে কৰিবা আপোনাৰ ওপৰত বাৰ্ডেন আৰু 1.5 বছৰ পাছত আপুনি পুৰা ফ্ৰী হৈ গ'ল কাৰণ আপুনি 1.5 গুণ 3 গুণ পাই যাব যে কোনেও ক'বলৈ নাযায় মোৰ মূলধনটো চাৰে যেনেকৈ উঠিছিলে প্ৰথম কাৰণে উঠিছে 1.5 বছৰ পাছত আপুনি আৰু কাকো ক'বলৈ নাযায় আপুনি বিন্দাছ ফ্ৰী হৈ গ'ল মিনছ এই 15 লেভেলটো যিটো ইনকম বহুত ডাঙৰ ইনকম আৰু এইটো প্ৰতি শনিবাৰে আৰু আমাৰ সেই ছাৰ এজেণ্ট আছে ইঞ্চুৰেঞ্চ এজেণ্ট আছে এনেকৈ জানে তেনেকৈ মই যদি কাৰোবাক পলিচি এটা খোলাই দিওঁ পলিচিটো খোলাই দিলোঁ 15 বা 20 বছৰ পলিচি টাৰ্ম খুলি দিলোঁ 15 বছৰলৈকে প্ৰিমিয়াম লাগিলে ঘৰৰ পৰা দি থাকক মোৰতো কমিশ্যন আহিবই ভাই ৰিনুৱেল কমিশ্যন এজ লাইক আপোনাক 1 লাখ ভৰাই দিলোঁ আপুনি যেতিয়ালৈকে পইচা লগাই দিব তেতিয়ালৈকে মোৰ পইচা আহিয়ে দিব 10% মই পাই থাকিম বন্ধ নহয় আপোনাৰ দিম এইটো ষ্টাৰ্টিং হয় এই ইনকমটো চবতকৈ ডাঙৰ ইনকম আৰু এই ইনকমটো প্ৰতি শনিবাৰে আহে আৰু এই প্ৰতি শনিবাৰে ইনকমটোৱে মোৰ ভণ্টি আৰু মোৰ মিছেছ মোৰ কাষত বহি থকা ফ্ৰেণ্ড আৰু সকলো ইয়াতে পুৰণি লিডাৰ চবেই জানে আজিৰ দিনটোত কাৰোবাৰ 50,000 কাৰোবাৰ 60,000 কাৰোবাৰ লাখ টকা কাৰোবাৰ 5 লাখ টকা কাৰোবাৰ 10 লাখ টকা সোমাইছে নিশ্চয় আমাৰ চুকাফাও সোমাইছে হয়নে গুৱাহাটীত বহুত ভাল টিম কৰিছে আকৌ ৰিচেণ্টলি মই গুৱাহাটী গৈ আছো 10 মিনিট আৰু আপোনালোকক ক'বলৈ মই ভাল পাম যে মই চৰকাৰী চাকৰি কৰিছিলোঁ না যিটো মোৰ কি আছিলে ভোক আছিল এদিন মই কি লাগে মোক এটা পেচিভ ইনকম লাগে এই পেচিভ ইনকমৰ কাৰণে 10 বছৰ কিজানি হাহাকাৰ কৰি ফুৰিছিলোঁ আৰু এনেকৈ আহোঁতে ৰাইট ক্লিক কৰিলে ৰাইট ক্লিক কৰাৰ পাছত বিশ্বাস কৰে নকৰে নাজানো যোৱা শনিবাৰটো মোৰ লাষ্ট ক্লজিং হৈছিলে কৈ দিওঁ অপেন মই সদায় কওঁ 5,86,000 এক সপ্তাহৰ ইনকম বেছি মোৰ নিজৰ ইনভেষ্টমেণ্ট বাদ দিয়ক নিজৰ ইনভেষ্টমেণ্ট ইয়াত কোনো কেলকুলেশ্যন নহয় 5,82,000 ৰাষ্ট্ৰপতিও নেপায় এতিয়া এনেই হিচাপ পালে সেই হিচাপতকৈ দামী এটা জেগা আহিছে আৰু এইটো অকল কেৱল সম্ভৱ হয় নেটৱৰ্কৰ কাৰণে নেট তৈয়াৰ সেইকাৰণে জইনিং লাগে 2-4জন লাগে আৰু যদি কাৰোবাৰ ডাঙৰ আৰু সপোন থাকে ঘৰ গাড়ী মাৰি তেনেহ'লে আপুনি মই আৰু এটা কাম কৰিব লাগিব কি কৰিব লাগিব মিনিমাম 2টা লেগ তৈয়াৰ কৰিব লাগিব এইটো অকল সেইটো কাৰণে লাগে ৰিৱাৰ্ড এণ্ড এৱাৰ্ডৰ কাৰণে মিনিমাম 2টা লেগ লাগিব সিংগল লেগত সব ইনকম পাব কোনো কথা নাই সিংগল লেগত সব পইচা পাব আপুনি কিন্তু ৰিৱাৰ্ড কেইটা নাপায়
এই ৰিৱাৰ্ড কেইটা পাবলৈ হ'লে মিনিমাম 2জন ডাইৰেক্ট, যিমানজন ডাইৰেক্ট জইন কৰে সিমান ভাল, আপোনাৰ খুব সোনকালে হৈ যাব। মিনিমাম 2জন, আৰু 2জন যদি হয়, ছাৰে অলপ আগত সুধিছিলে 60-40 এটা কথা শুনিছো বুলি, নহয়নে? তেনেহ'লে 2জনৰ যিটো বিজনেছ হ'ব, যিটো আমাৰ 5টা আঙুল কেতিয়াও সমান নহয়, চবে দেখিছেনে? গতিকে আমাৰ বিজনেছতো কোনো 5টা আঙুল সমান নহয়, 5জন মানুহ সমান নহয়। এজন ফাষ্ট ৱৰ্কাৰ থাকে, এজন শ্ল' লাৰ্ণাৰ থাকে। সি কৰকচোন, চাই লওঁ, সি চব ঘটি লওকচোন, চাই লওঁ, এনেকৈ গৈ থাকে আৰু একেবাৰে একদম আগলৈ পিছলৈ নাচাই মোৰ নিজৰ গতিত গৈ লৈ গুচি যায় বিজনেছ। তাৰপৰা ঘূৰি চাইগৈ এটা সময়ত, ইমান আহি গ'ল মোৰ পিছত। আৰু এনেকৈ ফাৰ্ষ্ট যিটো পাৱাৰ লাগে সেইটো 60%, বাকী গোটেইকেইটা মিলাই 40% হ'লে আপোনাৰ টোটেল এচিভমেণ্টবোৰ হৈ থাকিব। বা আপুনি যদি 5জন মানুহ লগায়, 5জনৰ 4জনে কাম কৰি থাকে, কোনো 60-40 দৰকাৰ নাই, আপোনাৰ টোটেল ট্ৰেডটোৱে হৈ গৈ থাকিব আপোনাৰ ৰিৱাৰ্ড। ফাৰ্ষ্ট ৰিৱাৰ্ড আছে 3000 ট্ৰেড পইণ্ট হ'লে আপুনি প্ৰথম যিমান ইনকাম পালে, যিমান ডেইলি প্ৰাইচ চব পাব, আৰু 15000 এক্সট্ৰা। 5-6 3-6 9000 যে 6 নেক্সট এইটো আমাৰ একুমুলেট হৈ থাকিব। ইয়াত লাইফ টাইম যিজন মানুহ আহিব আৰম্ভণি যিদিনা পৰা সেইদিনাৰ কাৰণে একদম মুকলি হৈ যাব, এদিন পাবই ৰিৱাৰ্ড। কোনো টাইম ৱেষ্ট নাই, টাইম বাউণ্ডিং নাই, কোনো আমুক নাই, কেৰি ফৰৱাৰ্ড নাই, চব একেলগে কণ্টিনিউ যিটো পাছত ইটো যোগাৰ হৈ গৈ থাকিব, একুমুলেট হৈ গৈ থাকিব, আৰু যিদিনা আপোনাৰ টোটেল হ'ব সেইদিনা আপুনি এচিভমেণ্ট কৰিব। ছেকেণ্ড গোৱাটোৰ যিটো আমি অলপ দিনৰ আগত হ'ল ফেমিলি গৈ আহিছোঁ, জানি ইয়াত বহুত মানুহ গৈছে। ঠিক নেক্সট যেতিয়া আপোনাৰ 25,000 ট্ৰেড পইণ্ট হ'ব, সপোনৰ মোৰ এখন বাইক, মই কৈছো জীৱনত বিমান দায় জানে বাইক খোলাব সম্ভৱেই নাছিল মোৰ ঘৰৰ যিটো অৱস্থা। মই ৰাতিপুৱা লোকৰ ঘৰত 5টাত যাওঁ, টিউশ্যন কৰোঁ, কলেজত পঢ়োঁ, ৰাতি ভৰি বান্ধি থওঁ বিচনাত, সাৰ পাব লাগে ইমান সময়ত। আগতে এলাৰ্মো নাছিলে, মোবাইলো নাছিলে এলাৰ্ম দিবলৈ, ভৰি এটা বান্ধি থওঁ বিচনাত। এইখিনি ট্ৰেডিং এপে সফলতা দিছে আপোনালোকৰ কাৰণে। এই গোটেইখিনি আছে। মই এতিয়ালৈকে 5খন কাৰ ৰিচিভ কৰিছোঁ। ইয়াৰ পাৱাৰটো 10 মাহত সপোন যে লগা, মই আজিও বিশ্বাস নাই। 64 লাখ টকীয়া গাড়ীখন তলত বহি আছে, আপোনালোকে দেখিব। 64 লাখ সপোন, মই এতিয়াও বিশ্বাসেই কৰা নাই এইখন মৰি গাড়ী বুলি। যিদিনা মই প্ৰথম আইটেমজন এচিভ কৰিছিলোঁ সেইখনে মই সপোন বিশ্বাস কৰিব পৰা নাছিলোঁ, এইখন মই পাইছোঁ জানো, কাৰণ মই চলাবই নাজানো। 2খন বাইক, 2টা নেশ্যনেল টুৰ, 2টা ইণ্টাৰনেশ্যনেল টুৰ, 5খন নিজৰ গাড়ী, মিষ্টেছৰ 2খন, 7খন গাড়ী আহিছে 9 মাহত আমাৰ ঘৰত। আৰু ৰিচেণ্টলি আহিবলৈ গৈ আছে বা 140 জন এওঁ। তো সেই এওঁখিনি বাদ দিলোঁ। ফাৰ্ষ্ট এচিভ কৰিলোঁ I10, এখন ল'বই লাগে, I10 মোৰ আছে। নেক্সট স্কৰপিঅ' মই নল'লোঁ, পইচা লৈছোঁ 70% দিয়ে। ডিলাৰত আমি কোটেশ্যন দিব লাগে, যোন ডিলাৰৰ পৰা ল'ব পাৰে, যিটো বেষ্ট ভেলু সেইটো 70% দিয়ে, সেইটো ল'লোঁ। নেক্সট XUV 700, সেইখন মই পইচা লৈছোঁ 70%। নেক্সট জিপ কেম্পাছ, আমেৰিকাৰ ব্ৰেণ্ড গাড়ী হয়, যিখন 37 লাখ টকীয়া, সেইখনৰ গাড়ীও মই প্ৰায় আপোনাৰ 29 লাখ টকা পাইছোঁ 70%, সেইখনৰ পইচা ল'লোঁ। আৰু লাষ্ট এইখন BMW আছিলে, আমাৰ BMW ইয়াত নাই, আৰু BMW ছাৰ্ভিচিং যাব লাগিব ৱেষ্ট বেংগল। চ' কেৰেলাতকৈ গুটি দিব লগা আমি ট্ৰেডিং এফেক্টছৰ ব্ৰেণ্ড কৰিলোঁ অডি। আমি 6খন আলোড়ন সৃষ্টি কৰিছোঁ সেইদিনা 17 তাৰিখে। 6খন অডি আহিছে প্ৰথম, 2খন XUV 700, স্কৰপিঅ' 7খন, এমাহৰ এচিভমেণ্ট 7খন I10। আৰু এই 10 তাৰিখ 1 তাৰিখৰ পৰা 10 তাৰিখৰ চবেই দেখিব মাৰ্চৰ, আৰু বহুত কিবা কিবি এচিভমেণ্ট আছে। কাজিৰঙা এচিভমেণ্ট। গতিকে এচিভমেণ্ট মই যিমানলৈ গৈছোঁ, মানে এতিয়া মই ফ্লেটত আছোঁ, 3 BHK ফ্লেট অলৰেডি আমাৰ কথা বতৰা হৈ গৈছে, গুৱাহাটীত ফ্লেট দিব। চ' মই 60% এবোৰ ক্ৰছ কৰি দিছোঁ। বেছি দিন নালাগে চাগৈ। আৰু ইয়াতে বহুত এইবাৰ ভাল খবৰ চবৰ শুনিবলৈ আছে। কাৰোবাৰ 2 মাহে হোৱা নাই, বহুত ভাল ইনকম কৰিছে যোৰহাটৰ এখেতে, বহুত ভাল মানে কাম কৰি খুব 2 মাহৰ ভিতৰত বহুত ডাঙৰ টিম কৰিলে আছে, ভাল ইনকম। আৰু ইনভেষ্টমেণ্টো কৰিছে যথেষ্ট, আৰু টিমতো বহুত ভাল ইনভেষ্টমেণ্ট, হাইষ্ট ইনভেষ্টমেণ্ট আছে। আৰু মই কওঁ 2400 টকা আৰম্ভ কৰা মানুহটোৱে মোৰ আজি ডেটত নিজৰ কেপিটেল 20 লাখ ইয়াত ইনভেষ্ট কৰি আছে, আৰু 15,000 পাৰ ডে মোৰ নিজৰ পায়, এইটো বেলেগ। চ' এইটোৱে হ'ল ট্ৰেডিং এফেক্টছৰ পাৱাৰ। আৰু এই পাৱাৰটোৰ কাৰণে সকলোকে ৱেলকাম জনাইছোঁ। অকণমান কাম কৰক, চিনিয়ৰৰ লগত সহযোগ কৰক। প্ৰথমতে তই চকু খুলিবই পৰা। स्टडी IQ IAS अब तैयारी हुई अफोर्ड।